কংগ্ৰেছে এতিয়া খাওঁতেও ৰিণিকী ভূঞা শৰ্মাক দেখে আৰু শুওঁতেও ৰিণিকী ভূঞা শৰ্মাক দেখে। মুখ্যমন্ত্ৰীয়ে পত্নীৰ সন্দৰ্ভত পুনৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছক কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, যিহেতু দুদিন পূৰ্বেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ৰিণিকী ভূঞাৰ সম্পত্তি ৰাইজৰ বাবে এৰি থৈ যাব, আৰু তাৰ পাছতে বিশেষকৈ বিৰোধীসকলে মুখ্যমন্ত্ৰীক আচলতে সমালোচনা কৰা পৰিলক্ষিত হৈছিলে। বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া দিছিলে, যাৰ সন্দৰ্ভত পুনৰ এবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছক একো এটা ক'বই নোৱাৰি, কিবা এটা ক'লেই কংগ্ৰেছে ৰিণিকী ভূঞা শৰ্মাকহে দেখে, খাওঁতে বহুতে উঠোতে শুওঁতে কেৱল ৰিণিকী ভূঞাক দেখে। এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আমি জনাই আছো আৰু সবিশেষ জনাবলৈ চেষ্টা কৰিছো। আৰু মুখ্যমন্ত্ৰীয়ে কি ক'লে, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু পত্নী সন্দৰ্ভত পুনৰ এবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছে এতিয়া সকলোতে ৰিণিকী ভূঞা শৰ্মাক দেখে আৰু পত্নীৰ সম্পত্তিৰ সন্দৰ্ভত পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মোৰ পিঠিত লাগি থকা সকলেও নিজৰ দান বৰঙণি দিয়ক, তেওঁলোকেও যদি ৰাইজৰ বাবে কিবা এটা কৰিলে হয়, সমাজৰ বাবে আচলতে কিমান ভাল হ'ল হয়। যিসকলে আচলতে সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে যেতিয়া ৰিণিকী ভূঞাৰ অৰ্থাৎ পত্নীৰ সম্পত্তি ৰাইজৰ বাবে এৰি থৈ যাব বুলি কোৱাৰ পাছত যিসকলে বিৰূপ প্ৰতিক্ৰিয়া দাঙি ধৰিছিলে, তেওঁলোকলৈ এতিয়া মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে যে আপোনালোকে সমাজৰ বাবে কি কৰিছে, আপোনালোকে সমাজৰ বাবে কি দান কৰিছে, এনেদৰে প্ৰশ্নৰ উত্থাপন কৰিছে। লগতে বিৰোধীক তীব্ৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মোক সমালোচনা কৰা সকলে সমাজৰ বাবে কি কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ দিনত হোৱা গড়ৰ মৃত্যু সন্দৰ্ভতো বিস্ফোৰক মন্তব্য দাঙি ধৰিলে মুখ্যমন্ত্ৰী, আৰু লগতে বিৰোধীক তীব্ৰ কটাক্ষ কৰিছে। তেওঁ কৈছে যে আপোনালোকৰ কোনবোৰ সম্পত্তি ৰাইজক গতাই দিব বুলি প্ৰশ্ন কৰিছে কংগ্ৰেছলৈ, কিয়নো কংগ্ৰেছক কিবা এটা ক'বই নোৱাৰি। মুখ্যমন্ত্ৰীয়ে কিবা এটা মন্তব্য কৰিলেই কংগ্ৰেছে কেৱল উভতি ধৰে মুখ্যমন্ত্ৰীৰ পত্নীক, এনেদৰে মন্তব্য কৰিছে। ৰাইজক গতাই দিবলৈ অনুৰোধ জনাইছে এতিয়া বিৰোধীসকলক মুখ্যমন্ত্ৰীয়ে, যিহেতু দুদিন পূৰ্বে ৰিণিকী ভূঞাৰ অৰ্থাৎ পত্নীৰ সম্পত্তিৰ ওপৰত এটা আচলতে তেওঁ কমেণ্ট এটা কৰিছিল যে যি অগাধ সম্পত্তিৰ মালিক পত্নী, সেই সকলোবিলাক সম্পত্তি ৰাইজৰ বাবে এৰি থৈ যাব বুলি কৈছিল। আৰু তাৰ পাছতে বিশেষকৈ বিৰোধীসকলে মুখ্যমন্ত্ৰীক উভতি ধৰিছিল যে সেই সম্পত্তিৰ তালিকা দিয়ক, ৰাজহুৱা কৰক, অথবা সেই সম্পত্তি কেতিয়া অসমৰ ৰাইজক গতাই দিব তাৰ দিন ঘোষণা কৰক। এনেধৰণে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া কৰিছিল, আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে সেই বিৰোধীক কটাক্ষ কৰি পুনৰ এবাৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। কি ক'লে মুখ্যমন্ত্ৰীয়ে, আমি এই মুহূৰ্তত সেই ভাষ্য আগবঢ়াইছো। কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে ৰিণিকী ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে। ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে, শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে। মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলোঁ যে ৰিণিকী ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব, যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয়। এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে। মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি? জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে, তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে। উইলৰ নিয়মে হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চায়, উইল মানুহে মৃত্যুৰ আগত নাচায়। এতিয়া যোৱাকালি মই এটা কথা কৈছিলোঁ যে ৰাজনীতি কৰা মানুহসকলে আমি যদি কিবা জীৱনকালত কিবা কৰিছোঁ, আমিতো ৰাইজক দি থৈ যাব পাৰোঁ। হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছোঁ নে নাই। ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে, অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক, আপোনালোকৰ কথা মতে কাম কৰিম। কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই? আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ল'লেনে? অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ল'লেনে? একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা। কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল? সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ
এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিবনে নিদিয়ে তাৰ উত্তৰ আমি নিদিওঁ আজি মই গৌৰৱেৰে সৈতে কম মোৰ পত্নী বুলি নহয় আজি সকলোৱে লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে এটা দিব্যাংগ শিশুৰ বিদ্যালয় এখন চলাই আছে লাইব্ৰেৰী চলাই আছে কেইদিনমান আগতে সাই বাবাৰ মন্দিৰ এটা স্থাপন কৰিছে অহা মাহত মোৰ মাৰ এডোখৰ মাটি আছিলে গুৱাহাটীৰ জু মায়ে কিনি থৈ যোৱা আজি মই কিনা নহয় হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিবনে নিদিয়ে তাৰ উত্তৰ আমি নিদিওঁ আজি মই গৌৰৱেৰে সৈতে কম মোৰ পত্নী বুলি নহয় আজি সকলোৱে লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে এটা দিব্যাংগ শিশুৰ বিদ্যালয় এখন চলাই আছে এটা চিলড্ৰেন লাইব্ৰেৰী চলাই আছে কেইদিনমান আগতে সাই বাবাৰ মন্দিৰ এটা স্থাপন কৰিছে অহা মাহত মোৰ মাৰ এডোখৰ মাটি আছিলে গুৱাহাটীৰ জু ৰোডত মায়ে কিনি থৈ যোৱা আজি মই কিনা নহয় দেউতা জীয়াই থাকোঁতে কিনা সেই মাৰ মাটিডোখৰতো মই এটা ভগৱান শিৱৰ মন্দিৰ স্থাপন কৰিব খুজিছোঁ কাৰণ মই বিশ্বাস কৰোঁ খালি কাপোৰ নিপিন্ধাকৈ আহিছোঁ আৰু কাপোৰ নিপিন্ধাকৈয়ে গুচি যাব লাগিব খালি মই এটাই আহ্বান জনাম যে যিসকলে আজি মোৰ পিছত লাগি আছে তেওঁলোকে অলপ সাহস দেখাওক তেওঁলোকেও নিজৰ দান বৰঙণি কৰক ৰাজনীতি কৰা ব্যক্তিসকলে সকলোৱে যদি ৰাইজৰ কাৰণে 2 টকা দিয়া আৰম্ভ কৰে আমাৰ সমাজখন কিমান সুন্দৰ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো